নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, মংগলে এতিয়া নিচস্থ অৱস্থান কৰিছে ৩ জুনলৈকে। এই নিচস্থ অৱস্থান কৰ্কট ৰাশিত থাকিব। মংগলে চলাব তাণ্ডৱ নৃত্য। আৰু মংগল যেতিয়া নিচস্থ হয় তেতিয়াহ'লে প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প ইত্যাদি আৰু আমাৰ মানৱ শৰীৰতো যথেষ্ট ইয়াৰ প্ৰভাৱ পৰে। আজি মই আলোচনা কৰিম যে আমাৰ ৰাশি অনুযায়ী কেনেধৰণৰ প্ৰভাৱ পৰিব এই মংগলৰ নিচস্থ অৱস্থানে। মই আগতেও কৈ আহিছোঁ যে গ্ৰহসমূহৰ এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিৱৰ্তন কৰে। এইদৰে পৰিৱৰ্তনৰ ফলত যেতিয়া নিজৰ তুংগী স্থান অৰ্থাৎ উচ্চ স্থান অথবা নিচস্থ স্থান যেতিয়া আহে অৱস্থান কৰে, তেতিয়া গ্ৰহবিলাকে তুংগী স্থানত অৱস্থান কৰিলে যথেষ্ট শুভ ফল প্ৰভাৱ কৰে। আৰু যদি নিচস্থ হয় তেতিয়াহ'লে ইয়াৰ অশুভ প্ৰভাৱ যি আছে গ্ৰহটোৰ, সেই অশুভ প্ৰভাৱসমূহ দিবলৈ আৰম্ভ কৰে। আজি মই আলোচনা কৰিম যে মংগলে কৰ্কট ৰাশিত ৰাশি পৰিৱৰ্তন কৰিছে আৰু এই স্থানত মংগলে অশুভ প্ৰভাৱ প্ৰদান কৰিব, কাৰণ মংগল এই স্থানত নিচস্থ। মংগল হ'ল ভাতৃ, সাহস, পৰাক্ৰম, ৰক্ত, মাংস পেশীৰ লগত জড়িত আৰু দুৰ্ঘটনাৰ লগত জড়িত আৰু প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, অগ্নি ইত্যাদিৰ অশুভ প্ৰভাৱ মংগলে দিয়ে। আজি চাওঁ হওক আৰু আমাৰ মানৱ সমাজত ৰাশি অনুযায়ী কেনেধৰণৰ প্ৰভাৱ পৰিব আৰু এই অশুভ মংগলৰ কেনেধৰণৰ প্ৰতিকাৰ কৰিব লাগিব চাওঁ হওকচোন। প্ৰথমে আহোঁ যে মেঘ ৰাশিৰ ক্ষেত্ৰত কেনে হ'ব এই মংগলৰ নিচস্থ অৱস্থান, কাৰণ মেঘ ৰাশিৰ অধিপতিয়ে হ'ল মংগল আৰু 6 জুন পৰ্যন্ত এই নিচস্থ অৱস্থান কৰি থাকিব। আৰু মংগল হ'ল ভাতৃৰ কাৰক। গতিকে মেঘ ৰাশিৰ কাৰণে এই দুমাহ সতৰ্ক থাকিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। মাতৃৰ স্বাস্থ্য, ভূ সম্পত্তি কিনা বেচাৰ ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। কোনো গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা থাকিলে কিছু বাধাৰ সৃষ্টি হ'ব। বিবাহিতসকলৰ ক্ষেত্ৰত দাম্পত্যত সতৰ্ক থকা উচিত। বুজাবুজি থাকক দাম্পত্যৰ ক্ষেত্ৰত, অন্যথাই সৰু সুৰা কাৰণতে আপোনাৰ বিশাল কাজিয়া পেচাল আৰম্ভ হ'ব পাৰে। নিচস্থ মংগলৰ দৃষ্টি থাকিব পতি পত্নীৰ স্থানত। মংগল সপ্তম দৃষ্টিৰে যেতিয়া কৰ্মস্থানত থাকিব, গতিকে কৰ্মস্থানত আপোনালোকে সতৰ্কতা থাকক। মিছা অপবাদ আৰু বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকক। বিশেষকৈ যিসকলৰ ৰক্তচাপ বা ৰক্তৰ বিকাৰ আদি আছে আৰু তেওঁলোকে অলপ সাৱধান থাকক আৰু আঘাত আৰু দুৰ্ঘটনাৰ পৰা সদায় সতৰ্ক থাকিব লাগিব। আৰু আপোনালোকৰ ক্ষেত্ৰত নিয়মিত হনুমান চালিচা পাঠ কৰক। মঙলবাৰে পাৰিলে অকণমান মন্দিৰ দৰ্শন কৰক। বৃষভ ৰাশিৰ তৃতীয় স্থানত মংগল নিচস্থ, গতিকে ভাতৃৰ লগত মিলাপ্ৰীতিত থাকক। দুঃসাহস কৰি আপুনি যিকোনো কাম নকৰিব। ধনৰ ক্ষেত্ৰত বৃষভ ৰাশিৰ কাৰণে শুভ হ'ব। পাবলৈ থকা ধন ঘূৰাই পাব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ যোগো আহিব। চেষ্টা কৰক, আপোনাৰ সকলো সুযোগ সুবিধা পাব। চাকৰি সলনি কৰাৰ কথা যদি ভাবিছে তেনেহ'লে এয়া হ'ল উপযুক্ত সময়। সৰ্ববাধা দূৰ হ'ব আৰু কোনো ৰৈ থকা কাম যদি আছে তেনেহ'লে আপোনালোকে চেষ্টা কৰক, ইয়াৰ সম্পূৰ্ণ হ'ব এই দুমাহত। এতিয়া মিথুন ৰাশিৰ ক্ষেত্ৰত ৰোগ ব্যাধি আয় অধিপতি মংগল আৰু নিচস্থ, গতিকে এই দুমাহ সতৰ্ক থাকক। আয়ৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, কিন্তু খৰচ যথেষ্ট বৃদ্ধি হ'ব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে সতৰ্ক থাকক আৰু আঘাত অগ্নি আদিৰ পৰা সাৱধান আৰু গাড়ী বাহনৰ পৰাও সতৰ্ক থাকক। যিকোনো ডাঙৰ পৰিকল্পনা কৰোঁতে সাৱধান হওক। শত্ৰুৰ পৰা ক্ষতিৰ যোগ আছে আৰু টকা পইচা বিনা কাৰণতৰ খৰচৰ যোগ, গতিকে আপোনালোকে নিয়মিতভাৱে মঙলবাৰে হনুমান চালিচা পাঠ কৰক। কৰ্কট ৰাশিত মংগল নিচস্থ হ'ব আৰু ৰাশিতেই যেতিয়া মংগল নিচস্থ, গতিকে যথেষ্ট ঋণাত্মক প্ৰভাৱ পৰিব মংগলৰ। আৰু পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ সাৱধান আৰু সংযম হৈ থকা উচিত, কাৰণ মংগলৰ সপ্তম দৃষ্টি থাকিব আপোনালোকৰ দাম্পত্য জীৱনত। এৰা ধৰাৰ মাজেৰে চলক এই দুমাহ, অন্যথাই মানসিক চিন্তা বৃদ্ধি হ'ব। কৰ্ম চাকৰি ক্ষেত্ৰত সতৰ্ক থাকক। ঠগ প্ৰবঞ্চনা হ'ব পাৰে, সহকৰ্মীৰ লগত কাজিয়া পেচালো হ'ব পাৰে, গতিকে এৰাই চলক। কৰ্মক্ষেত্ৰত কোনো বিশেষ পৰিৱৰ্তন হ'ব পাৰে, চাই চিতি ল'ব আৰু খঙৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব। টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক থাকিব এই দুমাহ। গাড়ী বাহন ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকে চাই চিতিহে কৰিব, অন্যথা আপোনালোকে লোকচান ভৰিব পাৰে। নিয়মিত আপোনালোকে মঙলবাৰে হনুমান চালিচা বা হনুমান মন্দিৰো দৰ্শন কৰিব পাৰে।
সিংহ ৰাশি সিংহ ৰাশিৰ ক্ষেত্ৰত ভাগ্যৰ অধিপতি আৰু চতুৰ্থ সুখ শান্তিৰ অধিপতি হ'ল মংগল আৰু দ্বাদশ স্থানত নিচস্থ অতি অশুভ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব চক্ষু হাড়ৰ সমস্যাৰ হ'ব পাৰে অথবা অযথা খৰচে আপোনাক ব্যতিব্যস্ত কৰি তুলিব পাৰে পৰিয়ালত ভাইসকলৰ লগত কাজিয়া পেঁচা লৰাই চলক আৰু ভাতৃকাৰক হ'ল মংগল গতিকে বিবাদ ঋণ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থাকক নিয়মিত আপোনালোকে হনুমান চালিচা পাঠ কৰক কন্যা ৰাশিৰ ক্ষেত্ৰত মংগল তৃতীয় আৰু অষ্টম অধিপতি আৰু এই দুইটাই অশুভ স্থানৰ অধিপতি যেতিয়া দুটা অশুভ স্থানৰ অধিপতি গৈ নিচস্থ হৈছে গতিকে সেই গ্ৰহটোৱে কম ফল দিব কম অশুভ ফল দিব গতিকে কন্যা ৰাশিৰ ক্ষেত্ৰত মংগলৰ অশুভ প্ৰভাৱ কমিব আৰু আপোনালোকৰ চাকৰি কৰ্ম ক্ষেত্ৰত শুভ যোগো আছে কন্যা ৰাশিৰ ক্ষেত্ৰত আপোনালোকৰ ৰৈ থকা কাম পূৰ্ণ হোৱাৰ পথত আৰু ভূ সম্পত্তি কিনা বেচাৰ সহায়ক হ'ব যদি আপোনালোকে ভাবিছে তেনেহ'লে এই সময়ত কিনা বেচা কৰিব পাৰে আৰু মৰ সাহস লৈ পেলাই আপোনালোকে কাম নকৰিব চিন্তা চৰ্চাৰে আগবাঢ়ক সুস্থ মগজুৰে আপোনালোকে কাম কৰক নিৰ্ণয় লওক তেতিয়া আপোনালোকৰ শুভ হ'ব তুলা ৰাশি আপোনালোকৰ ক্ষেত্ৰত জীৱনত যথেষ্ট পৰিৱৰ্তনৰ যোগ আৰু দ্বিতীয় আৰু সপ্তম অধিপতি মাৰক গ্ৰহ নিচস্থ হৈ দুৰ্বল হ'ব গতিকে অশুভ প্ৰভাৱ কম হ'ব কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে আৰু যি আপোনালোকৰ ক্ষেত্ৰত লাভৱানহে হ'ব বদলিৰ যদি আপোনালোকে চিন্তা কৰিছে তেনেহ'লে আগবাঢ়ক শুভ যোগ এই ক্ষেত্ৰত গতিকে কৰ্মত শুভ পুৰণি সমস্যা স্বাস্থ্য পাতি বা পৰিয়ালক লৈ পেলাই যি বৰ্তমানৰ যি সমস্যা আছে সেই সকলোখিনি আপোনালোকৰ সমাধান হ'ব আকস্মিক ধন লাভৰো যোগ আছে নিয়মিত আপোনালোকে হনুমান চালিচা পাঠ কৰক আৰু ফল শুভ পাব বৃশ্চিক ৰাশিৰ অধিপতি হ'ল মংগল আৰু নিচস্থ গতিকে কৰ্মক্ষেত্ৰত সমস্যা এই সময়ত চাকৰিত মনোযোগ দিয়ক আৰু অন্যথাই কৰ্মক্ষেত্ৰত আপোনালোকৰ সৰ্বনাশ হ'ব পাৰে কৰ্মনাশ হ'ব পাৰে মান সন্মানৰ ক্ষেত্ৰতো সতৰ্ক থাকিব লাগিব শাৰীৰিক সমস্যাই কষ্ট দিব পাৰে সৰু সুৰা আঘাতো হ'ব পাৰে আপোনালোকৰ এই সময়খিনিত কষ্ট দিব পাৰে আঘাতৰ দ্বাৰা সতৰ্ক থাকক এই দুমাহ কৰ্মক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ক পাৰিবাৰিক ক্ষেত্ৰত সাৱধান থাকক গাড়ী বাহন চলাওঁতে সাৱধান ঋণ শত্ৰু বৃদ্ধিৰ যোগো আছে আৰু কাৰো লগত শত্ৰুতা নকৰিব ঋণৰ পৰা সতৰ্ক থাকক পাৰিলে এই দুমাহ 6 জুনলৈকে ঋণ নোলোৱাই ভাল কৰ্মক্ষেত্ৰত আপোনালোক সতৰ্ক থাকক নিয়মিত হনুমান চালিচা পাঠ কৰক মঙলবাৰে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰক ধনুক ৰাশিৰ দ্বাদশ আৰু পঞ্চম অধিপতি মংগল নিচস্থ গতিকে ধনুক ৰাশিৰ ক্ষেত্ৰত ইয়াৰ অশুভ প্ৰভাৱ দেখা যায় জীৱনলগৰীৰ স্বাস্থ্যৰ সতৰ্ক থাকক আৰু যেহেতু দ্বাদশপতি মংগল নিচস্থ অষ্টম স্থানত থাকিব যিটো আমাৰ আয়ুস স্থান গতিকে আৰু দুৰ্ঘটনাৰ স্থান গতিকে আকস্মিক দুৰ্ঘটনা আদিৰ পৰা সতৰ্ক হৈ থাকিব অগ্নি বৈদ্যুতিক সা সৰঞ্জাম ব্যৱহাৰ কৰোঁতে সাৱধান কৰিব কৰ্মক্ষেত্ৰত শান্ত থাকক উচ্চাধিকাৰীৰ লগত আপোনালোকে মিলা মিছা কৰি চলি থাকক আৰু তেওঁলোকৰ কথা মতে উঠা বহা কৰক এতিয়া আৰু নিয়মিতভাৱে আপোনালোকে মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক মকৰ ৰাশিৰ সপ্তমত মংগল নিচস্থ গতিকে দাম্পত্যত আপোনালোকে সতৰ্ক থাকিব লাগিব বৈবাহিক জীৱনত অলপ সতৰ্ক থাকিব লাগিব নিজ মংগলৰ যেতিয়া আপোনালোকৰ ৰাশিতেই পূৰ্ণ দৃষ্টি থাকিব গতিকে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব মংগল আঘাত দুৰ্ঘটনা আদিৰ গ্ৰহ গতিকে অলপ সাৱধান থাকিব লাগিব যান বাহন চলাওঁতে কৰ্মক্ষেত্ৰত লোভৰ বশৱৰ্তী হৈ আপোনালোকে কাম নকৰিব চাকৰিৰ কাৰণে যি বৰ্তমান কৰি আছে তাকেই কৰি থাকক 6 জুন পৰ্যন্ত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আদিৰ চিন্তা নকৰিব ধন সম্পত্তি লৈ আপোনাৰ পৰিয়াল কেন্দ্ৰিক কোনো বিবাদৰ সৃষ্টি হ'ব পাৰে সাৱধান থাকক এই সময়খিনিত বিবাহ আদি সম্বন্ধ আহিলে আপোনালোকে চাই চিতি ল'ব মংগলৰ নিচস্থ গতিকে আঘাত দুৰ্ঘটনাৰ দ্বাৰা কষ্ট হ'ব পাৰে চাই চিতি থাকিব সতৰ্ক হৈ থাকিব দাম্পত্যত মিলা মিছাৰ মাজেৰে আপোনালোকে আগবাঢ়ক সময়খিনি আৰু এই সময়খিনিত আপোনালোকে নিয়মিত মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক কুম্ভ ৰাশিৰ ষষ্ঠ স্থানত যিটো আমাৰ ৰোগ ব্যাধি শত্ৰুৰ স্থান তাত তৃতীয় আৰু দশম অধিপতি নিচস্থ হৈ আছে ৰোগ ঋণ শত্ৰু আৰু কৰ্মস্থান স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত যোগ ৰৈ থকা সকলো কাম আপোনালোকৰ পূৰ্ণ হোৱাৰ পথত মাত্ৰ আপোনালোকে চেষ্টা কৰক কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ উন্নত যোগ আৰু বিৰোধী শত্ৰুতা নাশৰো যোগ আছে বিৰোধীসকলে আপোনাক শত্ৰুতা কৰিব নোৱাৰে বা আপোনাক একো পৰাজয় কৰিব নোৱাৰে মংগলৰ এই পৰিৱৰ্তন আপোনালোকৰ কাৰণেও যথেষ্ট শুভ হয়
মীন ৰাশি ধনৰ অধিপতি আৰু অষ্টম অধিপতি পঞ্চম স্থানত আপোনালোকৰ নিচস্থ হৈ আছে। গতিকে সৰু সুৰা দুৰ্ঘটনাৰ পৰা আপোনালোকে সাৱধান থাকিব লাগিব। ধনাগমনৰ পথ আপোনালোকৰ মন্থৰ হ'ব। মানসিক চাপ থাকিব, কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। খৰখেদা কৰি বা আপোনালোকে কোনো তেনেকুৱা দায়িত্ব লৈ পেলাই আপোনালোকে কাম নকৰিব। যিদৰে চলি আছে তেনেকলে আপোনালোকে তেনেদৰে থাকিবলৈ দিয়ক। স্বাস্থ্যৰ যত্ন ৰাখক এই সময়খিনিত আৰু কৰ্মক্ষেত্ৰত আপোনালোকে শান্তিপূৰ্ণভাৱে আপোনালোকে কাম কৰি যাওক। শান্তি বজাই ৰাখক এই সময়খিনিত। আৰু সকলোৰে উপায় হিচাপে আপোনালোকৰ যেহেতু শুভ নহয় মংগল, গতিকে নিয়মিত হনুমান চালিচা পাঠ কৰক অথবা সংকট মোচন হনুমান স্তৱকো পাঠ কৰিব পাৰে। গৰুক যদি আপোনালোকে এই সময়খিনিত খাদ্য দান কৰিব পাৰে আপোনালোকৰ কাৰণে শুভ প্ৰভাৱ হয়। আৰু ৰঙা ৰংটো এইকেইদিন আপোনালোকে পৰিধান নকৰিব। ধন্যবাদ।